সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো এটা নতুন ভিডিঅ'। শিক্ষাৰ্থীসকল, ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছো এটা নতুন বিষয় লৈ, এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰত। বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা এই ভিডিঅ'টো ভূগোলৰ পৃথিৱীৰ ভূগোল পাঠটিৰ কাৰণে অতি উপযোগী হ'ব। গতিকে তোমালোকে ভালকৈ মন দি এইখিনি চাবা আৰু প্ৰয়োজনীয় যিখিনি অতি দৰকাৰী বিষয় আছে নোট কৰি ল'বা। ইতিহাসৰ লগতে ভূগোলৰ বিষয়ে জ্ঞান লাভ কৰাটো অতি প্ৰয়োজন। সমাজ বিজ্ঞানৰ অন্যান্য কেইবাটাও যি ভাগ আছে তাৰ ভিতৰত ভূগোলৰ ভাগটো অন্যতম। এই ভূগোলৰে দশম শ্ৰেণীৰ এটা অধ্যায় আছে পৃথিৱীৰ ভূগোল। এই পৃথিৱীৰ ভূগোলৰ অন্যতম কেইটামান বিশেষ জানিবলগীয়া কথা আছে। তাৰে এটা পাৰ্ট হৈছে পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে এক টোকা আছে। এই তথ্যখিনি আমি খন্তেকতে আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আহা আমি পোনে পোনে মূল বিষয়বস্তু ওচৰলৈ যাওঁ। পৃথিৱীৰ সম্পূৰ্ণ পৃষ্ঠত স্থল আৰু জলৰ মাজত বিস্তৃত এক গুৰুত্বপূৰ্ণ বিন্যাস দেখা পোৱা যায়। স্থলমণ্ডল জলমণ্ডলৰ বিতৰণে বিশ্বৰ যি ভৌগোলিক পৰিৱেশগত ৰাজনৈতিক যি পাৰ্থক্য এই সকলোতেই গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। গতিকে আজি আমি আলোচনা কৰিবলৈ লৈছো পৃথিৱীৰ মহাদেশসমূহৰ বিতৰণ। পৃথিৱীৰ মহাদেশসমূহ স্থলমণ্ডলতে আছে আৰু মহাসাগৰসমূহ জলমণ্ডলত আছে। এতিয়া আমি জানিব লাগিব যে স্থলমণ্ডল আচলতে কি, লেণ্ড মাছ। এই অংশটোৱে কোন কেইটা অঞ্চল সামৰি লৈছে। স্থলমণ্ডল হ'ল সেই অংশ পৃথিৱীৰ যিটো সাগৰ পৃষ্ঠৰ পৰা ওপৰত আছে, যাক আমি মাটি ৰূপে পাইছো। এই স্থলমণ্ডলটো 4খন মূল অংশ বা গোটত বিভক্ত কৰা হৈছে। এই 4টা অংশৰ ভিতৰত প্ৰথম অংশটো হৈছে ইউৰেছিয়া, অৰ্থাৎ এছিয়া, ইউৰোপ, আফ্ৰিকা মহাদেশ। এই তিনিওখন মহাদেশে একগোট হৈ সংলগ্ন এটা বৃহৎ ভূমিখণ্ডৰ সৃষ্টি কৰিছে। এইটো হৈছে ইউৰেছিয়া, যাক আমি প্ৰথম অংশ হিচাপে আলোচনা কৰিব পাৰো। দ্বিতীয় যিটো অংশ হৈছে স্থলমণ্ডলৰ, ইয়াত প্ৰধানকৈ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা এই মহাদেশ দুখনক আমি একেলগে ধৰি ল'ব লাগিব। ইহঁত বিশেষকৈ বিভক্ত হৈ আছে যদিও আমাৰ পানামা যিটো খাল আছে, ইষ্টমাছ, তাৰ যোগেদি সংযুক্ত হৈ আছে বুলি আমি ইতিমধ্যে জানিছো। তৃতীয় যিটো অংশ হৈছে সেই অংশটো হৈছে অষ্ট্ৰেলিয়া মহাদেশ আৰু ইয়াৰ লগত সৰু বৰ লাগি কেইবাটাও দ্বীপ একত্ৰিত হৈ এখন মহাদেশ গঠন হৈছে। এইখন আমি ওচেনিয়া মহাদেশ হিচাপে উল্লেখ কৰিছো। ইহঁত প্ৰশান্ত মহাসাগৰৰ অঞ্চলতেই অৱস্থিত। স্থলমণ্ডলৰ যিটো চতুৰ্থ অংশ আছে, এই অংশটো হৈছে এণ্টাৰ্কটিকা মহাদেশ। আৰু এণ্টাৰ্কটিকা মহাদেশ আমি জানোৱেই 2 মেৰুত অৱস্থিত। বিশেষকৈ দক্ষিণ মেৰুত অৱস্থিত হৈছে। গোটেই পৃথিৱীখনৰ দক্ষিণ মেৰুটোৰ য'ত বৰফেৰে আবৃত ঠাণ্ডা মহাদেশখন হৈছে এণ্টাৰ্কটিকা মহাদেশ। গতিকে আমি সংক্ষেপতে পৃথিৱীৰ স্থলমণ্ডলৰ 4টা প্ৰধান ভাগ কি ধৰণে
ভিন্ন অঞ্চলত বিতৰণ হৈ আছে জানিব পাৰিলো। এতিয়া আমি আহো জলমণ্ডলৰ যি বিতৰণ, যাক আমি মহাসাগৰ হিচাপে কেইবাখনো অঞ্চলত বিভক্ত কৰি আলোচনা কৰিব পাৰো। পৃথিৱীৰ জলমণ্ডলক 5খন প্ৰধান মহাসাগৰ হিচাপে গণ্য কৰা হৈছে। এই মহাসাগৰবোৰ বিশাল জলৰাশি লৈ গঠিত হৈছে আৰু ইহঁতৰ মাজেৰেই মহাদেশসমূহৰ সীমাও নিৰ্ধাৰিত হৈছে। প্ৰথম পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৃহৎ মহাসাগৰখনেই হৈছে প্ৰশান্ত মহাসাগৰ, পেচিফিক অচিয়ান। এই প্ৰশান্ত মহাসাগৰখন আছে এছিয়া, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকাৰ মাজতে অৱস্থিত। ই হ'ল পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰ। গতিকে ইয়াত আমি মন কৰিবলগীয়া কেইবাটাও কথা আছে যে প্ৰশান্ত মহাসাগৰ কোন কোন এলেকা সাঙুৰি আছে? এছিয়া, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকাৰ মাজত। দ্বিতীয়তে ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। দ্বিতীয় ভাগটোৱে হৈছে আটলান্টিক মহাসাগৰ। আটলান্টিক মহাসাগৰ এৰিয়াটো হ'ব উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকাৰ পৰা ইউৰোপ, আফ্ৰিকাক ই পৃথক কৰিছে। তৃতীয়তে ভাৰত মহাসাগৰৰ কথা আমি উল্লেখ কৰিব লাগিব। ই এছিয়াৰ দক্ষিণত আছে, আফ্ৰিকা মহাদেশৰ পূবলৈ আছে আৰু ওচেনিয়াৰ পশ্চিমত অৱস্থিত মহাসাগৰ। চতুৰ্থতে উত্তৰ মহাসাগৰ, আৰ্কটিক অচিয়ান। বিশেষকৈ এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকাৰ উত্তৰ অংশত ই অৱস্থিত। ই হ'ল আটাইতকৈ পৃথিৱীৰ সৰু মহাসাগৰ। গতিকে আমি একেসময়তে দুখন মহাসাগৰ পালো। আটাইতকৈ ডাঙৰখন পালো প্ৰশান্ত মহাসাগৰ আৰু আটাইতকৈ সৰু মহাসাগৰখন পাইছো তেতিয়াহ'লে উত্তৰ মহাসাগৰ। শেষৰ যিখন মহাসাগৰৰ কথা কৈছো সেইখন হৈছে দক্ষিণ মহাসাগৰ, চাউদাৰ্ণ অচিয়ান। এই মহাসাগৰখন দক্ষিণ আমেৰিকা, আফ্ৰিকা, ওচেনিয়াৰ দক্ষিণত অৱস্থিত আৰু ই এণ্টাৰ্কটিকাক চক্ৰকাৰ ৰূপত আৱৰি ৰাখিছে। গতিকে আমি এতিয়া আলোচনা কৰা বিষয়বস্তুৰ ওপৰত এটা কথা সুনিশ্চিত হলো যে পৃথিৱীৰ স্থলমণ্ডলক মহাদেশ, জলমণ্ডলক মহাসাগৰ হিচাপে বিতৰণ কৰা হৈছে আৰু এই বিতৰণ ব্যৱস্থা বিশ্বৰ ভৌগোলিক যি সংগঠন ইয়াৰ মূল শক্তি। ইয়াত দ্বীপ, উপসাগৰ, উপকূল আদি গঠন কৰি পৃথিৱীৰ ভূ আকৃতিৰ সৌন্দৰ্যতা বৃদ্ধি কৰিছে। এই বিন্যাস পৃথিৱীৰ বতৰ, পৰিবহন, জীৱন পদ্ধতিৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাইছে। গতিকে আজিৰ আলোচনাৰ পৰা আমাৰ মনলৈ কিছুমান নিশ্চয় প্ৰশ্ন আহিব। সেই প্ৰশ্নবোৰ আহিলেহে আমাৰ বিষয়বস্তুৰ প্ৰতি থকা যিটো মনোগ্ৰহ, আগ্ৰহটো কিমান আছে সি আমাক পৰীক্ষা কৰাত সহায় কৰিব। গতিকে আমি যদি কিছুমান এক্টিভিটি কৰিব পাৰো এই বিষয়বস্তুৰ ওপৰত, প্ৰথমেই হ'ব যে আমি মানচিত্ৰখনত, পৃথিৱীৰ মানচিত্ৰখনত আলোচনা কৰা মহাদেশ কেইখন 7খন আৰু মহাসাগৰ 5খন চিনাক্ত কৰিব লাগিব। চিনাক্ত কৰিব পাৰিলে আমি ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিম। তৃতীয়তে যে প্ৰতিখন মহাসাগৰৰ বা মহাদেশৰ আশে-পাশে কোনখন মহাদেশ আছে, কোনখন মহাসাগৰ আছে সেই কথাটো জনা অতি দৰকাৰ। গতিকে আজিৰ আলোচনাত আমি পৃথিৱীৰ মহাসাগৰ, মহাদেশৰ সংক্ষেপতে যিখিনি তথ্য জানিলো, এই তথ্যখিনি আমাৰ ভৌগোলিক দিশত যথেষ্ট সহায়ক হ'ব বুলি মোৰ বিশ্বাস। পুনৰ সকলোকে স্বাগতম জনাইছো। মোৰ এই পেজখন আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যনত আপোনালোকে ছাবস্ক্ৰাইব কৰিলে
সকলোবিলাক তথ্য সহজতে লাভ কৰিব। আৰু ই সম্পূৰ্ণ বিনামূলীয়া। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিষয়বস্তু বুজাত অসুবিধা হয়, তোমালোকৰ বাবে প্ৰস্তুত কৰা এই বিষয়বস্তুবিলাক সহজ ভাষাত এই জ্ঞান সাগৰ সলিউশ্যনত উপলব্ধ আছে। তোমালোকে মাত্ৰ ছাবস্ক্ৰাইব কৰিলেই তোমালোকে ইয়াৰ সুবিধা ল'ব পাৰিবা। গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাইছো। গুড বাই।